10,000 টকাটো যিসকলে ভাল কামত লগাব তেওঁলোকক পিছত আমি আৰু 25,000 টকা দিম আৰু 25,000 টকাটো যোনে ভাল কামত লগাব তেওঁলোকক আমি আৰু 50,000 টকা আমি দিম লাখপতি বাইদেউ বনাব লাগে অৰ্থাৎ বছৰত আপোনালোকে 1 লাখ টকাৰ ব্যৱসায় কৰিব পৰা হ'ব লাগে কোনোবাই মনত ভাবিব যে এইটো সম্ভৱ নেকি আপোনালোকে জানি ভাল পাব যে আজি আমাৰ অসমৰ 8 লাখ মহিলাই বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰে আৰু আমাৰ অসমৰ 1 লাখৰো অধিক মহিলাই বছৰত 10 লাখ টকাতকৈও বেছি ব্যৱসায় কৰে কোনোবাই পিঠা পনা কোনোবাই আচাৰ কোনোবাই কাপোৰ আৰু কোনোবাই মৌমাখি লাখপতি বাইদেউ হৈছে আৰু মহা লাখপতি বাইদেউ হৈছে আমাৰ মনত ইচ্ছা যে আমাৰ ৰংখাঙত আমি 19,000 লাখপতি বাইদেউ বনাব লাগে আৰু আগলৈ গৈ আমি আপোনালোকক মহা লাখপতি বাইদেউ বনাব লাগে সেই কাৰণে আজি আমি আপোনালোকক ইয়াত মাতি আনিছো আমি আজি আপোনালোকক 10,000 টকাৰ এখন চেক দিম এই 10,000 টকাৰ চেকখন লৈ আপোনালোকে সুন্দৰ কৰি কিবা নহয় কিবা এটা ভাল কামত এই টকাখিনি খৰচ কৰিব ভাল কাম মানে কি ভাল কাম মানে হল যে এই টকাটো লোৱাৰ পিছত 10,000 গ্ৰুপটোৰ 10 গৰাকী মহিলাই 10,000 টকা পাব একলগ কৰিলে কিমান হ'ব 1 লাখ টকা হ'ব বেংকটো সুদ দিব নালাগে এই 1 লাখ টকা আপোনালোকৰ নিজৰ টকা হল কাৰকো লোন দিব নালাগে ঘূৰাই দিব নালাগে 10 গৰাকী মহিলাই 10,000 টকা যোগ কৰিলে 1 লাখ টকা হল এই 1 লাখ টকাৰে আপোনালোকে গ্ৰুপটোৱে কিবা নহয় কিবা ব্যৱসায় কৰিব পাৰিব আৰু একাউণ্টত 1 লাখ টকা দেখিলে বেংকেও আপোনালোকক সোনকালে লোন দিব 1 নম্বৰ 2 নম্বৰ বোলে মই গ্ৰুপত টকাটো নিদিও মই নিজে কিবা এটা কৰিম কোনো আপত্তি নাই মই নিজে ঘৰত গাহৰি পুহিলো মই নিজে মৌমাখি পুহিলো আচাৰ বনালো পিঠা পনা বনালো বা মোৰ গিৰিয়েকৰ মোৰ স্বামীৰ ব্যৱসায় আছে সেই ব্যৱসায় 10,000 টকা মই দিলো ঘৰত ব্যৱসায়টো উন্নত হল ভাল হল কোনো আপত্তি নাই সেইটো এটা কাম 3 নম্বৰত এই 10,000 টকাটো লৈ মই কি কৰিলো পূজাৰ কাপোৰ কিনি দিলো সেইটো এটা কাম হ'ব পাৰিব নেকি বোলে এটা মোবাইল কিনিলো সেইটো এটা কাম হ'ব পাৰিব নেকি কোনে কোনে মোবাইল কিনিব হাত ডাঙক কোনে কোনে পূজাৰ কাপোৰ কিনিব হাত ডাঙক ঠিক আছে কোনে এই টকাটো ভাল কামত লগাব আপোনালোকে হাত ডাঙক
ঠিক আছে আপোনালোকে সবেই ভাল কামতটো লগাম বুলি ক'লে আপোনালোকে ভাল কামত এই টকাটো লগালে ভৱিষ্যতে আপোনালোকে কি পাব এই টকাটো যিসকলে ভাল কামত লগাব তেওঁলোকক আমি আকৌ 25,000 টকাকৈ আমি দিম কিমান কৰি দিম লাষ্টৰ ফালে কওক আজি 10,000 টকাটো যিসকলে ভাল কামত লগাব তেওঁলোকক পিছত আমি আৰু 25,000 টকা দিম আৰু 25,000 টকাটো যোনে ভাল কামত লগাব তেওঁলোকক আমি আৰু 50,000 টকা আমি দিম বুজি পালে না আপোনালোকে যদি ইমান ভাল খবৰ নাথাকিলেহেঁতেন মই ৰোডত আপোনালোকক নামাতিলোহেঁতেন সবে বিছানি মাৰি আছে হয়নে নহয় কিন্তু 10,000 টকাটো মই বেংকৰ একাউণ্টতো পঠাই দিব পাৰিলোহেঁতেন কিন্তু আপোনালোকে বুজি নাপালেহেঁতেন যে পিছত আমি আৰু কি পাব পাৰো অৰ্থাৎ এই আঁচনিখন হল 3 বছৰৰ প্ৰথম বছৰ 10,000 দ্বিতীয় বছৰ 25,000 আৰু তৃতীয় বছৰ 50,000 চৰকাৰে কিমান টকা খৰচ কৰিব লাগিব 30 লাখ মহিলাক 10,000 টকা দিওতে আমি খৰচ কৰিব লাগিব 3,000 কোটি টকা যেতিয়া 25,000 টকা দিম তেতিয়া আমি খৰচ কৰিব লাগিব 7,500 কোটি টকা আৰু যেতিয়া আমি 50,000 টকা দিম তেতিয়া আমি 16,000 কোটি টকা আমি খৰচ কৰিব লাগিব কিন্তু এই খৰচ কৰিলে আমাৰ কি লাভ হ'ব 30 লাখ মহিলা লাখপতি বাইদেউ হ'ব সকলোৱে উপাৰ্জনমুখী কামত নিজক জড়িত কৰিব পাৰিব সমাজৰ পৰিৱৰ্তন হ'ব আমাৰ সমাজখন আগবাঢ়ি যাব শ্ৰদ্ধা ৰাইজ আই মাতৃসকল আজি 10,000 টকাটো আমাৰ ভিও বাইদেউসকল বহি আছে তাতে অলপ পিছতে